ছাত্ৰ জীৱনৰ একমাত্ৰ পথটোৱে হৈছে অধ্যয়ন আৰু মানুহ হিচাপে আমাৰ জীৱনৰ প্ৰেক্টিকেল লাইফ বা ৰিয়েল লাইফৰ আটাইতকৈ প্ৰয়োজনীয় ৰাস্তাটোৱে হৈছে অধ্যয়ন। অধ্যয়ন শেষ মানে বৌদ্ধিকভাৱে আমাৰ জীৱনো শেষ। পৃথিৱীৰ প্ৰতিজন সফল ব্যক্তি আৰু নাম জ্বলা ব্যক্তিৰ সফলতাৰ অন্তৰালত থকা প্ৰধান আহিলাটোৱে হৈছে অধ্যয়ন। অধ্যয়নে সাধাৰণ মানুহ এজনক অসাধাৰণ ৰূপ দিব পাৰে। অধ্যয়নে আমাৰ মাজত থকা অসীম সম্ভাৱনাবোৰক বাস্তৱৰ বাট দেখুৱায়। আজিৰ এই ভিডিঅ'টো শিক্ষাৰ্থী বন্ধুসকলে সন্মুখীন হোৱা 5টা সমস্যাৰ সমাধান প্ৰদানৰ উদ্দেশ্যে বনোৱা হৈছে আৰু আমি আশাবাদী যে ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকে আৰু কোনোদিনে তেনে সমস্যাৰে জৰ্জৰিত হৈ নিজৰ বহুমূলীয়া অধ্যয়নকালৰ সময়বোৰ অপচয় কৰিব নালাগে। সো কথাখিনি ভালদৰে শুনিবলৈ অনুৰোধ জনালোঁ। ফাৰ্ষ্ট পইণ্টটো হৈছে পঢ়াটো ইম্পৰ্টেণ্ট বুলি জানিলেও বহু ষ্টুডেণ্টৰ পঢ়িবলৈ একেবাৰে মনেই নাযায়। এই সমস্যাটো কিয় হয় আৰু কেনেকৈ ইয়াক সমাধান কৰিব পৰা যায়? গৱেষণাৰ পৰা এইটো কথা ইতিমধ্যে প্ৰমাণিত হৈছে যে যেতিয়া মানুহৰ হোৱাই ফেক্টৰটো ক্লিয়াৰ নাথাকে, যেতিয়া মানুহ এজনে নিজৰ লক্ষ্যৰ বিষয়ে একো নাজানে, তেওঁ মন দি কাম কৰিব নোৱাৰে, তেতিয়া দায়িত্ববোৰ গধুৰ বোজা হৈ পৰে বকিব নোৱাৰা। চ' আপোনাৰ কাম হৈছে নিজৰ গ'লটো ফিক্স কৰা, গ'ল ছেটিং কৰা। কিয় আপুনি সদায় স্কুল বা কলেজ গৈ আছে যদি আপোনাৰ একো উদ্দেশ্যই নাই? বতাহীন নাও আৰু লক্ষ্যহীন জীৱন একেই। এতিয়া আপুনি মা দেউতাৰ উপাৰ্জনত খাই বৈ থকাৰ কাৰণে একো বুজি নাপাব, কিন্তু যিদিনা নিজৰ পাল পৰিব সেইদিনা আপুনি সকলোৰে বাট দেখা নাপাব। গতিকে সময় থাকোঁতেই সঠিক পথেৰে জীৱনটো আগবঢ়াই নিবৰ বাবে নিজৰ লক্ষ্য নিজেই নিৰূপণ কৰক, নহ'লে হোল ঠেকত পৰাটো খাটাং। কেতিয়াবা কি হয়, আপোনাৰ এনাৰ্জি লেভেলটো ল' হ'লে স্কুল বা কলেজত দীঘলীয়াকৈ ষ্টাডি ছেশ্যন থাকিলে একেধৰণৰ পঢ়াৰ প্ৰক্ৰিয়া বা সঁজুলিবোৰ ব্যৱহাৰ কৰিলেও আমনি অনুভৱ হ'ব পাৰে। কিন্তু সি খন্তেকীয়া যদি লক্ষ্য শিলৰ খুঁটিৰ দৰে অটল হয়, অন্য কোনো অজুহাতে বাটত লাই নাপায়। চ' ক্লিয়াৰ ইয়ৰ হোৱাই। ছেকেণ্ড পইণ্টটো হৈছে কিছুমান ছাত্ৰ বন্ধুৰ ক্ষেত্ৰত কি হয়, পঢ়িবলৈ বহাৰ লগে লগে তেওঁলোকৰ টোপনি আহে। কেতিয়াবা ভাবি চাইছেনে, যাৰ পেটত আৰু মনত ভোক থাকে তেওঁ টোপনি যাবৰ বাবেও সংগ্ৰাম কৰিব লাগে নিজৰ সতে, আৰু যিজনে নিজৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট কামটো কৰিবলৈ লওঁতেই টোপনি আহে, হাউ চিৰিয়াছ আৰ ইউ এবাউট ইউৰ অ'ন লাইফ? আপুনি জীৱনৰ দিশত নাই, ধ্বংসৰ দিশত আপোনাৰ যাত্ৰা হৈ আছে আপুনি ক'ব নোৱাৰাকে। যদি আপোনাৰ শ্লিপ ষ্ট্ৰাকচাৰটো প'ৰ হয়, ব্ৰেইনত অভাৰলোড পৰি থাকে, তেতিয়াও টোপনি আহিব পাৰে। কেতিয়াবা আপোনাৰ চকুৰে পৰ্যাপ্ত ৰেষ্ট নোপোৱাৰ বাবে আৰু পঢ়ি থকাৰ সময়ত ফিজিকেল মুভমেণ্ট নোহোৱাৰ বাবেও টোপনি আহিব পাৰে। সি টেম্পৰাৰী। মনত ভোক থাকিলে শৰীৰত ভাগৰ বা অলস ভাৱবোৰ পোখাবলৈ নাপায়। যদি সপোনেই নাথাকে ভোক ক'ৰ পৰা অনুভৱ হ'ব? ছেল্ফ প্ৰিপাৰেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। নিজৰ ব্ৰেইন আৰু বডিক আপুনি ৰেগুলাৰ প্ৰয়োজনীয় ৰেষ্ট দিয়ক, অতিৰিক্ত নহয়। অতিৰিক্ত আৰামে নিজৰ জীৱনটোক হাৰাম কৰি তোলে, এই কথাষাৰ নাপাহৰিব। থাৰ্ড পইণ্টটো হৈছে পঢ়িবলৈ বহিলেই মনলৈ যি টি কথাবোৰ আহে। ডেট মিনছ আপোনাৰ ফ'কাছ পৰ্যাপ্ত নহয়। কিহবাৰ প্ৰভাৱত আপোনাৰ মনোযোগ ক্ষমতা বিনষ্ট হৈছে। ইম'চনেল ষ্ট্ৰেছ বা ৱৰিছ হ'ব পাৰে, লেক অফ ইণ্টাৰেষ্ট হ'ব পাৰে, অভাৰ এক্টিভ ইমাজিনেশ্যনৰ বাবেও হ'ব পাৰে, আৰু দুৰ্বল মানসিক স্থিতিৰ বাবেও হ'ব পাৰে। ইনটেন্স ছেল্ফ কণ্ডিশ্যনিং সেইকাৰণে লাইফত অত্যন্ত প্ৰয়োজনীয়। মানে আপুনি যি হ'ব বিচাৰিছে ভৱিষ্যতে সেই ব্যক্তিজন হ'ব পৰাকৈ নিজকে নিজে কণ্ডিশ্যনিং কৰা। যদি আপুনি কৰি থকা কামটো প্ৰয়োজনীয় বুলি অনুভৱ কৰাৰ পিছতো গুৰুত্ব সহকাৰে আৰু মনোযোগেৰে কামটো কৰিবলৈ সমৰ্থ হোৱা নাই, আপোনাৰ ছেল্ফ কণ্ডিশ্যনিং আপগ্ৰেড কৰাৰ প্ৰয়োজন আছে। প্ৰেক্টিচ মেডিটেশ্যন এণ্ড ত্ৰাটক, এই দুয়োটাই হৈছে মনোযোগ বঢ়োৱাৰ শক্তিশালী কৌশল। লগতে অলাগতিয়াল চিন্তা ভাৱনাবোৰৰ পৰা আঁতৰি থাকিবলৈ হ'লে ব্ৰিডিং এক্সাৰচাইজ কৰক ৰেগুলাৰ বেচিছত। কপাল ভাতি, অনুলোম বিলোম, কুম্ভক, ডিপ ব্ৰিডিং এইবোৰ বিশেষভাৱে লাভদায়ক। ফ'ৰ্থ পইণ্টটো হৈছে পঢ়িলেও মনত নাথাকে কথাবোৰ। এই সমস্যাটোত যিসকল ছাত্ৰ বন্ধুৱে ভুগি আছে তেওঁলোকে কথাকেইটা ভালদৰে মন কৰিব। যদি আপুনি পেছিভ ৰিডিং কৰিছে বেছিভাগ সময়, বিষয়বস্তুবোৰ নুবুজাকে ওপৰে ওপৰে পঢ়িছে, যদি আপোনাৰ এটেনশ্যন লেভেল কম, তাৰোপৰি যদি আপুনি ৰিভিজন সময়মতে নাই কৰা, তেনেহ'লে মনত নথকাটো স্বাভাৱিক। যিমানখিনি সময় পঢ়ে এক্টিভ ৰিডিং কৰক। নিজৰ ব্ৰেইন, বডি আৰু ইণ্টেলিজেঞ্চ এই তিনিওটাকে এংগেজ কৰক। পঢ়ি যাওঁতে ইম্পৰ্টেণ্ট আৰু নতুন কথাবোৰ লিখি যাওক। প্ৰতিটো পেজৰ গুৰুত্বপূৰ্ণ কথাবোৰ মাইণ্ড মেপিং টেকনিকৰ দ্বাৰা ৰিফ্ৰেম কৰি যাওক, তেতিয়া পঢ়াবোৰ মনত ৰৈ যাব। তাৰোপৰি ৰিপিটিশ্যন ৰুটিন এখন আপুনি নিজৰ কাৰণে প্ৰস্তুত কৰি লওক। প্ৰথম ৰিপিটিশ্যন 48 ঘণ্টাৰ ভিতৰত কৰক, ছেকেণ্ড ৰিপিটিশ্যন 7 দিনৰ ভিতৰত কৰক, থাৰ্ড ৰিপিটিশ্যন 15 দিনৰ পৰা 20 দিনৰ ভিতৰত কৰক, আৰু ফ'ৰ্থ ৰিপিটিশ্যন 1 মাহৰ পৰা 2 মাহৰ ভিতৰত কৰক। এতিয়া পাহৰাৰ কোনো প্ৰশ্নই নুঠে। ইয়াৰ লগতে আপুনি ৰাতি শোৱাৰ আগমুহূৰ্তত আজি পুৱাৰে পৰা বিচনাত উঠালৈকে কি কি কাম কৰিলে মনত পেলাওক, এটাৰ পিছত এটাকে ক্ৰম অনুসৰি। তাৰপিছত কালি, পৰহি এনেদৰে যিমান পিছলৈ পাৰে আপুনি গৈ থাকক। তেতিয়া দেখিব আপোনাৰ স্মৃতি শক্তি ক্ৰমান্বয়ে প্ৰখৰ হ'বলৈ ধৰিছে। এই ক্ষেত্ৰত ডায়েৰী লিখাৰ অভ্যাসটো যথেষ্ট লাভদায়ক। আৰু শেষৰ পইণ্টটো হৈছে যে বহু ছাত্ৰ বন্ধুৱে পঢ়োতে পঢ়ে, কিন্তু এক্সাম হলত তেওঁলোকে ভাল ৰেংক বা নম্বৰহে নাপায়।
এক্সামত ভাল নম্বৰ পাবৰ কাৰণে আপুনি বিষয়বস্তুৰ কিমান জ্ঞান জানে সেইটোৰ সমসাময়িকভাৱে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কুৱেশ্যন শ্বীটত থকা প্ৰশ্নবোৰৰ কোনটোৱে কি উত্তৰ বিচাৰিছে সেই অনুপাতে আনসাৰ শ্বীটত উপস্থাপন কৰিব পাৰিব লাগিব আৰু তাৰ কাৰণে নেট প্ৰেক্টিছ লাগিব মানে ঘৰতে আপুনি প্ৰিভিয়াছ এক্সামৰ কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰি সেইবোৰৰ আনসাৰ শ্বীট বনাই প্ৰেক্টিছ কৰিব লাগিব আৰু আপোনাৰ উত্তৰবোৰ যে ভাল নম্বৰ পাবৰ কাৰণে যোগ্য সেইটো বিভাগীয় শিক্ষকৰ দ্বাৰা আপুনি চেক কৰাই ল'ব লাগিব মেইনলি এক্সামত নম্বৰ পাবৰ কাৰণে আপুনি এক্সাম ওৰিয়েণ্টেড প্ৰিপাৰেশ্যন কৰিব লাগিব নৰ্মেলি পঢ়িলে নহ'ব সময়ত সঠিক উত্তৰ দিব পৰাকে মেণ্টেল এণ্ড ফিজিকেল লেভেলত আপুনি স্কিল ডেভেলপ কৰিব লাগিব জনা উত্তৰ যে কেতিয়াবা এক্সাম হলত নিলিখাকৈয়ে থাকি আহে তেনেকুৱা নহ'বৰ কাৰণে স্পীড ৰাইটিঙৰ প্ৰেক্টিছ কৰিব লাগিব লগতে এক্সাম হলত আপুনি 1 2 3 পাছ ৰুল এপ্লাই কৰিবলৈ শিকিব লাগিব সমস্যা যিয়ে নহওক কিয় তাৰ এটা সমাধান আছে আমাৰ অজ্ঞতাই সমাধানহীনতাৰ কথা নকয় আমাৰ দুৰ্বলতাৰ কথাহে কয় দুৰ্বলতাবোৰ দূৰ কৰিবলৈ হ'লে আমাৰ সেলফ সিস্টেমটো আপগ্ৰেড কৰিব লাগিব আশা কৰিছো আজিৰ এই ভিডিঅ'টোৱে ছাত্ৰ বন্ধুসকলৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ সমৰ্থবান হ'ব শেষত সকলোলৈকে ধন্যবাদ জনাই নতুন সকলক আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালো